নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আগষ্ট মাহে ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে এটা ডাঙৰ পৰিৱৰ্তন লৈ আনিছে। ভাগ্যৰ দুৱাৰখন খোল খাবনে? কোনো পুৰণি চিন্তাই আকৌ খেদি ফুৰিব নেকি? বহু গ্ৰহৰ গতিবিধিয়ে এই মাহত ধনু ৰাশিৰ জীৱনত নতুন পৰিৱৰ্তনৰ ইংগিত দিছে। চাকৰি পদোন্নতি, আৰ্থিক লাভ আৰু সম্পৰ্কৰ উন্নতি নে কোনো নতুন মোড়? যদি আপুনি ধনু ৰাশিৰ তেন্তে নিশ্চিতভাৱে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক, কাৰণ আমি আপোনাক আগষ্ট মাহৰ সম্পূৰ্ণ জ্যোতিষ বিশ্লেষণ কৰিম। কেৰিয়াৰ, ধন, প্ৰেম আৰু স্বাস্থ্যৰ পৰা আৰম্ভ কৰি শুভৰ তাৰিখলৈকে, আৰু লগতে আপোনাৰ বাবে বিশেষ প্ৰতিকাৰ। গতিকে 2025 চনৰ আগষ্ট মাহত ধনু ৰাশিৰ বাবে গ্ৰহ আৰু নক্ষত্ৰৰ কি কয় জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে যদি চোৱা হয় স্বাস্থ্য, 2025 চনৰ আগষ্ট মাহৰ ৰাশিফল অনুসৰি আগষ্ট মাহে আপোনাক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনুকূল ফলাফল দিব পাৰে, কিন্তু সামান্য অমিল থাকিব পাৰে, কাৰণ এই মাহত স্বাস্থ্যৰ কাৰক সূৰ্য গ্ৰহ 17 আগষ্টলৈকে অষ্টম স্থানত থাকিব, যাৰ ফলত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু আপোনাৰ লগ্ন বা ৰাশিৰ প্ৰভু বৃহস্পতিৰ অনুকূল অৱস্থানৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ দ্বাৰা আপোনাৰ বিশেষ প্ৰভাৱ নপৰে। অৰ্থাৎ এনে পৰিস্থিতিত বা তেনে পৰিৱেশত জীয়াই থাকিব লাগিব য'ৰ পৰা আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আকাংক্ষা থাকে, কিন্তু প্ৰাথমিক লক্ষণৰ পিছত আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব আৰু আপোনাৰ কোনো সমস্যা হোৱা উচিত নহয়। ৰোগ ঘৰৰ প্ৰভু শুক্ৰই সপ্তম স্থানত আপোনাৰ প্ৰৱেশ হোৱাৰ বাবে যৌনাংগ সম্পৰ্কীয় কিছু সমস্যা দেখা যায়। প্ৰস্ৰাৱত জ্বলা পোৰাৰ দৰে সংক্ৰমণ বা আন যিকোনো লুকাই থকা সমস্যাও কম পৰিমাণে কম সময়ৰ বাবে দেখা যায়, কিন্তু কোনো ডাঙৰ সমস্যা বেছি দিনলৈ নাথাকিব। অৱশ্যে শনি আৰু মংগল গ্ৰহৰ সংযুক্ত প্ৰভাৱ বিবেচনা কৰি আমি আপোনালোকক যান বাহন আদি সাৱধানে চলাবলৈ পৰামৰ্শ দিব বিচাৰিছোঁ। অৰ্থাৎ এই মাহত কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যা হোৱা যেন নালাগে, যদিও আঘাতৰ কিছু ভয় থাকিব পাৰে, যিটো আপুনি সাৱধানতা অৱলম্বন কৰি বজাই ৰাখিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আজি আপোনাৰ কেৰিয়াৰ, আজি কেৰিয়াৰৰ দিশটো যদি চোৱা হয়, আপোনাৰ কেৰিয়াৰৰ ঘৰৰ প্ৰভু এই মাহত বেছিভাগ সময় আপোনাৰ অষ্টম ঘৰতে থাকিব। সাধাৰণতে অষ্টম স্থানত থকা অধিকাংশ গ্ৰহই অনুকূল ফলাফল দিব নোৱাৰে, যদিও অষ্টম স্থানত বুধৰ প্ৰৱেশত ভাল ফলাফল দিয়ে বুলি কোৱা হয়। যদিও অষ্টম স্থানত স্বভাৱতে অধিক কষ্টৰ প্ৰয়োজন হোৱা ঘৰ বুলি কোৱা হয়, এই কাৰণে এই মাহত আপুনি কৰ্মক্ষেত্ৰত আকাংক্ষিত কৃতিত্ব লাভ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কামতো কিছু অসুবিধা দেখা যাব পাৰে, কিন্তু অবিৰত কঠোৰ পৰিশ্ৰমে সফলতা লাভ কৰাৰ সম্পূৰ্ণ সহায়ক হ'ব। এই মাহটোৰ ভিতৰত মংগল গ্ৰহৰ গোচৰত আপোনাৰ কেৰিয়াৰ ঘৰত থাকিব আৰু শনিৰ দৃষ্টিও মংগল গ্ৰহত থাকিব। এনে পৰিস্থিতিত জ্যেষ্ঠসকলৰ সৈতে সমন্বয় ক্ষেত্ৰত কিছু সমস্যা দেখা যাব পাৰে। সহকৰ্মীৰ লগত তৰ্ক কৰাটো সম্ভৱ। অফিচৰ পৰিৱেশ এনেকুৱা হ'ব যে ই আপোনাক সংগৰ অনুভূতিৰে ভৰাই তুলিব পাৰে। এই সকলোবোৰ পৰিস্থিতি মনত ৰাখি সঠিক আচৰণ কৰিলেহে ভাল ফলাফল আশা কৰিব পাৰি। অৰ্থাৎ এই মাহত ভাল ফলাফল পোৱাটো এটা কঠিন কাম হ'ব, কিন্তু সৎ প্ৰচেষ্টাই এই অসুবিধা দূৰ কৰাত সহায় কৰিব আৰু আপুনি কোনোবা নহয় কোনোবা প্ৰকাৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। ব্যৱসায়ত যিকোনো নতুন বিনিয়োগ কৰাটো এই সময়ত উপযুক্ত নহ'ব, কিন্তু ইতিমধ্যে কৰা ব্যৱসায়টো বজাই ৰখাত আপুনি সফল হ'ব পাৰে। ষষ্ঠ স্থানৰ অধিপতি শুক্ৰ এই মাহৰ 21 তাৰিখলৈকে সপ্তম স্থানত থাকিব, অৰ্থাৎ চাকৰিটোত কিছু উত্থান পতন দেখা যায়। শনিৰ তৃতীয় দিশটো ষষ্ঠ স্থানত আছে, যিয়ে ইংগিত দিছে যে এই মাহত আপোনাক কিছু কঠিন কাম দিব পাৰি, যিটো সম্পূৰ্ণ কৰাটো সহজ নহ'ব। 21 আগষ্টৰ পিছত আপোনাৰ কেৰিয়াৰ ঘৰত লৰ্ড আৰু ষষ্ঠ হাউচৰ লগত আপোনাৰ লৰ্ড একেলগে মিলিব, যিয়ে আপোনাৰ কষ্ট অসাৰ নহ'ব বুলি ইংগিত দিছে। অসুবিধাবোৰ আপোনাৰ লগত থাকিলেও আপোনাৰ কামো সফল হ'ব আৰু তাৰ পৰাও আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ মানে আগষ্ট মাহে যেন কৰ্মক্ষেত্ৰৰ বাবে মিশ্ৰিত ফলাফল দিছে, যদিও
কামত অসুবিধা হ'ব পাৰে, কিন্তু আপোনাক ভিতৰত থকা শক্তিয়ে আপোনাৰ কাম সফল কৰাত সম্পূৰ্ণ সহায়ক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় প্ৰেম বা বিবাহ। আজি আপোনাৰ প্ৰেম বিবাহৰ দিশটো যদি চোৱা হয় বা ব্যক্তিগত সম্পৰ্ক যদি চোৱা হয়, আগষ্ট মাহৰ বাবে যদি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ কথা কওঁ, তেন্তে এই মাহত আপোনাৰ পঞ্চম ঘৰৰ প্ৰভু মংগল গ্ৰহৰ অৱস্থান গড় বা গড়তকৈ অলপ দুৰ্বল বুলি কোৱা হ'ব। পঞ্চম ভগৱান মংগল দশমত স্থানত আছে। দশম স্থানত মংগল গ্ৰহৰ প্ৰৱেশত সাধাৰণতে ভাল বুলি গণ্য কৰা নহয়, কিন্তু কামৰ লগত জড়িত বিষয়ত অনুকূল ফলাফল সম্ভৱ। কিন্তু ইয়াত আমি প্ৰেমৰ সম্পৰ্কৰ কথা কৈছোঁ, গতিকে এনে পৰিস্থিতিত মংগল গ্ৰহৰ ওপৰত শনিৰ প্ৰভাৱে প্ৰেমৰ সম্পৰ্ক দুৰ্বল কৰাৰ কাম কৰিব পাৰে। কিন্তু পঞ্চম স্থানত থকা পঞ্চম প্ৰভু মংগলৰ দিশটোৱে ইংগিত দিছে যে যদি আপুনি নিজৰ ইগক আঁতৰাই কেৱল প্ৰেমত মনোনিৱেশ কৰে, তেন্তে সমস্যাই আপোনাক আমনি কৰিব নোৱাৰিব। যদি এই মাহত সৰু সৰু কথাবোৰত বহুত বিতৰ্ক হয়, তেন্তে কম কথা পতা বা বাৰ্তা আদিৰ জৰিয়তে সিজনে সিজনৰ মংগলৰ কথা জানি নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব। দুয়ো পক্ষই এই মাহত পাৰস্পৰিক সম্পত্তিৰে নিজৰ কাম সম্পূৰ্ণ কৰক, যাতে প্ৰেমৰ সংযোগ থাকে। আগন্তুক সময়ত ইজনে সিজনক লগ পোৱাটো সম্ভৱ হ'ব, কিন্তু এই মাহত অত্যাধিক কথা বতৰা বা অত্যাধিক আদান প্ৰদানৰ ফলত খিংখিঙীয়া বা কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে কম লগ পোৱাটো ভাল হ'ব, কিন্তু যেতিয়াই লগ হ'ব তেতিয়াই মানসম্পূৰ্ণ সময় কটাব বা ভাল কথা ক'ব। এই মাহটো বিবাহৰ কথা বতৰা আগুৱাই নিয়াৰ বাবে, এংগেজমেণ্ট ইত্যাদি সম্পৰ্কীয় বিষয়ৰ বাবে বৰ অনুকূল নহয়। সেয়ে এই মাহত বিবাহ আদি সম্পৰ্কীয় বিষয়বোৰ লেহেমীয়া হৈ থাকিব পাৰে। যদি আমি বৈবাহিক বিষয় বা বিবাহিত জীৱনৰ কথা কওঁ, তেন্তে এই ক্ষেত্ৰত আপুনি গড় ফলাফলতকৈ ভাল ফলাফল পাব পাৰে। যদিও 21 আগষ্টলৈকে শুক্ৰৰ উপস্থিতিয়ে বৈবাহিক বিষয়ত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু বৃহস্পতিৰ লগত সংগতি হোৱাৰ বাবে শুক্ৰই নেতিবাচক ফলাফল নিদিয়ে। এইদৰে আমি ক'ব পাৰোঁ যে এই মাহত আপুনি আপোনাৰ বিবাহিত জীৱনটো ভালদৰে উপভোগ কৰিব পাৰিব। 21 আগষ্টৰ পিছত শুক্ৰৰ অৱস্থান অধিক অনুকূল হোৱাৰ বাবে বিবাহিত জীৱনত সামঞ্জস্য হ্ৰাস আৰু বৃদ্ধি পাব। আপুনি পাৰিলে নিঃসন্তান লোকৰ সেৱা কৰাৰ সময়ত তেওঁলোকৰ আশীৰ্বাদ লওক। সূৰ্যৰ উদয়ৰ আগতে উঠি স্নান কৰি সূৰ্য দেৱতাক পানী আগবঢ়াওক। সম্ভৱ হ'লে ৰঙা আপোনাৰ যি গৰু এটাক দৈনিক ঘিউৰে আপুনি যিহেতু ৰুটি খুৱাব, আৰু নহ'লে অন্তত শুকুৰবাৰে কৰিলেও হ'ব। প্ৰিয় দৰ্শক, আপোনাৰ সাধাৰণতে যদি চোৱা হয় 2025 চনৰ আগষ্ট মাহক আপোনাৰ মাহেকীয়া ৰাশিফল অনুসৰি 2025 চনত আগষ্ট মাহে সাধাৰণতে মিশ্ৰিত ফলাফল দিব পাৰে। কিছুমান ক্ষেত্ৰত ফলাফল গড়তকৈ দুৰ্বল হ'ব পাৰে। এই মাহত সূৰ্যৰ প্ৰৱেশত মাহটোৰ প্ৰথমাৰ্ধত আপোনাৰ অষ্টম স্থানত হ'ব, যিটোক অনুকূল পৰিস্থিতি বুলি কোৱা নহ'ব। অৰ্থাৎ সূৰ্যই হয়তো অনুকূল ফলাফল দিব নোৱাৰে। মাহৰ দ্বিতীয়াৰ্ধত, বিশেষকৈ 17 আগষ্টৰ পিছত সূৰ্য আপোনাৰ ভাগ্য গৃহত থাকিব। যদিও সূৰ্যৰ প্ৰৱেশত ভাগ্য ঘৰত ভাল বুলি গণ্য কৰা নহয়, কিন্তু নিজৰ ৰাশিত থকাৰ বাবে সূৰ্যই তুলনামূলকভাৱে উন্নত ফলাফল দিব। অৰ্থাৎ মাহটোৰ প্ৰথমাৰ্ধত সূৰ্যই দুৰ্বল ফলাফল দিব পাৰে, আনহাতে দ্বিতীয়াৰ্ধত মিশ্ৰিত ফলাফল দিব পাৰে। গোটেই মাহটো মংগল গ্ৰহ আপোনাৰ দশম স্থানত থাকিব। যদিও দশম স্থানত মংগল গ্ৰহৰ প্ৰৱেশত ভাল বুলি গণ্য কৰা নহয়, কিন্তু দশম স্থানত মংগল গ্ৰহৰ গোচৰতেও চেষ্টা কৰা যিসকল জাতক জাতিকা আছে তেখেতসকলক কিছু ভাল ফলাফল দিয়ে। গতিকে মংগল গ্ৰহৰ পৰা আমি মিশ্ৰিত ফলাফল আশা কৰিব পাৰোঁ। বুধ গ্ৰহৰ প্ৰৱেশত আপোনাৰ অষ্টম স্থানত থাকিব 30 আগষ্টলৈকে। মাত্ৰ এদিনৰ বাবে বুধ আপোনাৰ ভাগ্যৰ ঘৰত থাকিব। অৰ্থাৎ বুধ গ্ৰহই আপোনাক বেছিভাগ সময়তে অনুকূল ফলাফল দিব বিচাৰিব। এই মাহটো বৃহস্পতি আপোনাৰ সপ্তম স্থানত থাকিব। অৰ্থাৎ বৃহস্পতি আপোনাৰ পক্ষত ফলাফল দিব পাৰে। 21 আগষ্টলৈকে শুক্ৰ আপোনাৰ সপ্তম স্থানত থাকিব, যাক অনুকূল পৰিস্থিতি বুলি কোৱা নহ'ব। 21 আগষ্টৰ পিছত শুক্ৰই তুলনামূলকভাৱে উন্নত ফলাফল দিব পাৰিব। চতুৰ্থ স্থানত শনি নিজৰ নক্ষত্ৰমণ্ডলত থাকিব। অৰ্থাৎ শনিৰ পৰাও অনুকূলতা আশা কৰা উচিত নহয়। আপোনাৰ তৃতীয় ঘৰত ৰাহু গোচৰৰ বাবে ৰাহুৱে আপোনাক অনুকূল ফলাফল দিব পাৰে। আনহাতে
কেতুৰ যি প্ৰৱেশত আপোনাক মিশ্ৰিত ফলাফল দিব পাৰে। ইয়াৰ বাবে এই মাহত আপুনি সাধাৰণতে মিশ্ৰিত বা গড় ফলাফল পাব পাৰে। আনহাতে কিছুমান ক্ষেত্ৰত গড় ফলাফলতকৈও দুৰ্বল ফলাফল পাব পাৰে। মুঠতে আমি ইয়াক মিশ্ৰিত ফলাফল দি এই মাহ বুলি ক'ব পাৰোঁ। তুলনা কৰিলে মাহটোৰ দ্বিতীয় অংশৰ মাহটোৰ প্ৰথম অংশৰ তুলনাত তুলনামূলকভাৱে উন্নত ফলাফল দিব পাৰে। প্ৰিয় দৰ্শক, বৃত্ত যদি আমি চাওঁ, বৃত্তীয়ৰ কথা যদি চোৱা হয়, বৃত্তীয় দিশটো আপোনাৰনো কেনেকৈ যাব? বৃত্তৰ বিষয় কথা ক'বলৈ গ'লে এই মাহত আপোনাৰ লাভৰ ঘৰৰ প্ৰভু শুক্ৰৰ স্থান 21 আগষ্টলৈকে গড় স্তৰতকৈ থাকিব। সেয়ে কঠোৰ পৰিশ্ৰমৰ মতে উপাৰ্জন গ্ৰাফ অলপ কম হৈ থাকিব পাৰে। এই সময়ত পৰা কঠোৰ পৰিশ্ৰম অৰ্থলে নাযায়। সোনকালে বা পিছত ইয়াৰ ফলাফল উপলব্ধ হ'ব। কিন্তু লাভৰ প্ৰভু অৱস্থান অনুসৰি ফলাফল গড় হৈ থাকিব পাৰে। কিন্তু লাভৰ ঘৰৰ ওপৰত বৃহস্পতিৰ দিশটো অতি ভাল বুলি গণ্য কৰা হ'ব। আপোনাৰ লাভৰ প্ৰভু আপোনাৰ লগ্ন বা ৰাশিৰ প্ৰভুৰ লগত সংযোগ ভাল বুলি গণ্য কৰা হ'ব। এই দৃষ্টিকোণৰ পৰা ভাল লাভৰ আশা কৰিব পাৰি। অৰ্থাৎ সকলো পৰিস্থিতি অনুযায়ী এই মাহত আপুনি আপোনাৰ কষ্ট অনুযায়ী ভাল লাভ পাব লাগে। 100% নাপালেও কিন্তু আপোনাৰ কষ্ট অনুযায়ী 82 পৰা 90% আপোনাৰ 90% লাভ পাব লাগে। টকা ঘৰৰ প্ৰভু পদ এই মাহত বৰ ভাল নহয়। সেয়ে সঞ্চয়ৰ ক্ষেত্ৰত কথাটো অলপ দুৰ্বল হ'ব পাৰে। অৱশ্যে ইও সম্পূৰ্ণ দুৰ্বল নহ'ব, কাৰণ ধনৰ কাৰক বৃহস্পতিৰ অৱস্থা ভাল। কিন্তু তথাপিও উপাৰ্জনৰ মতে এই মাহত সঞ্চয় অলপ কম হ'ব পাৰে। অৰ্থাৎ সঞ্চয়ৰ বাবে মাহটো অলপ দুৰ্বল হ'ব পাৰে। যদিও আয়ৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহটোৱে যেন বহুত ভাল ফলাফল দিছে। প্ৰিয় দৰ্শক, বন্ধু বান্ধৱ আৰু পৰিয়াল যদি চোৱা হয়, আগষ্ট মাহৰ ৰাশিফল 2025 অনুসৰি সাধাৰণতে পৰিয়ালৰ বিষয়ত আগষ্ট মাহত গড় হিচাপতকৈ ভাল ফলাফল পাব পাৰি। যদিও এই প্ৰৱেশত আপোনাৰ ৰাশিফলত তৃতীয় ঘৰৰ প্ৰভু অৱস্থান বৰ ভাল নহয়, কিন্তু দ্বিতীয় গৃহত বুধৰ প্ৰভাৱ মাহটোৰ বেছিভাগ সময়তে দেখা যাব, যিটোৱে ইংগিত দিছে যে পৰিয়ালৰ সদস্যৰ সৈতে ভাল কথা বতৰা কৰিলে ভাল ফলাফল পোৱাৰ কাম হ'ব। যদি আপুনি ভুল কথা কোৱাৰ পৰা আঁতৰি থাকে আৰু পৰিয়ালৰ সদস্যৰ লগত সন্মানজনকভাৱে কথা পাতে, তেন্তে পৰিয়ালৰ প্ৰায় প্ৰতিজন সদস্যই আপোনাক লগত ভাল আচৰণ কৰিব। আনহাতে সৎকাৰিতাৰ বাবে গালিগালাজ শব্দ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সন্দেহ নেতিবাচকতাই বিবাদটো গভীৰ কৰি তুলিব পাৰে। অৰ্থাৎ এই সময়ত উদ্ভৱ হোৱা বিবাদে আপোনাক বহুদিনলৈ প্ৰভাৱিত কৰিব পাৰে। গতিকে এনে পৰিস্থিতিত মৰমেৰে কথা পাতিলে ভাল ফলাফল পোৱাটো ভাল হ'ব। যদি ভাই ভনীৰ লগত কিবা ভুল বুজাবুজি চলি আছে, তেন্তে লাহে লাহে আঁতৰাবলৈ চেষ্টা কৰক। যদিও আপুনি এদিনতে ইতিবাচক ফলাফল নাপাব, কিন্তু সোনকালে বা পিছত আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু আপোনাৰ ভাই ভনী আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। ঘৰুৱা বিষয়ত চতুৰ্থ গৃহৰ অধিপতি অৱস্থান অনুকূল যদিও চতুৰ্থ গৃহত শনি আৰু মংগলৰ গ্ৰহৰ সংযুক্ত প্ৰভাৱে বিপদৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ ইয়াতো দুয়োবিধ ফলাফল পোৱাৰ সম্ভাৱনা আছে। ইফালে বৃহস্পতি গ্ৰহই শালীনতাৰে কাম কৰিলে ভাল ফল দিছে। আনফালে শনিয়ে মংগল গ্ৰহৰ লগত জড়িত বিষয়ত কিছু সমস্যা দি আছে। এনে পৰিস্থিতিত আমি ক'ম যে খৰখেদা কামে ক্ষতি আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে আৰু ঘৰুৱা বিষয়বোৰ দুৰ্বল হৈ থাকিব পাৰে। কিন্তু পুৰণি অভিজ্ঞতাৰ সহায়ত ধৈৰ্যৰ কাম কৰিলে বৃহস্পতিৰ সম্পূৰ্ণ আশীৰ্বাদ পোৱাৰ বাবে পৰিয়ালটোৰ ৰক্ষণাবেক্ষণত সফল হ'ব। প্ৰিয় দৰ্শক, এয়া আছিল আগষ্ট মাহৰ যিহেতু আজি ধনু ৰাশিৰ ফলাফল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।